আবেদন কৰিছে তেওঁ খুব লজ্জিত বুলি কৈছে তেখেতক আমি আহ্বান জনাইছো আৰু প্ৰত্যাহ্বানো জনাইছো যদি 8 গৰাকীয়েহে আবেদন কৰিছে তাৰে 2 গৰাকী সাক্ষাৎকাৰত বহিছে অসমত শহীদে 5 গৰাকী হৈছে কাখনৰ বিৰোধিতা কৰি আৰু তাৰ পিছতো অসমৰ আবাল বৃদ্ধ বনিতা ৰাজপথত নামি আছে কাৰ বিৰুদ্ধে আইনী যুঁজ চলি আছে ৰাজপথৰ সংগ্ৰাম চলি আছে যদি 8 গৰাকী সংখ্যাটো কেৱল যদি 2 গৰাকীহে সাক্ষাৎকাৰত উত্তীৰ্ণ হৈছে তাৰ মানে কাখন যে অসমত অপ্ৰাসংগিক অলাগতিয়াল অদৰকাৰী সেই কথাটো স্পষ্ট হৈছে গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এতিয়া 5 গৰাকী শহীদক আমি ভাল পাইছো যে তেওঁলোকে শহীদ শব্দটো ক'বলৈ আৰম্ভ কৰিছে তেওঁলোকে গুলিয়াই হত্যা কৰিছিলে 5 গৰাকী শহীদৰ প্ৰতি সন্মান জনাই অসমৰ আবাল বৃদ্ধ বনিতাৰ ত্যাগক স্বাভিমানক সন্মান জনাই তেওঁ গৃহমন্ত্ৰীক এতিয়া আশ্বস্ত কৰিব লাগে যে কাখন অসমৰ কাৰণে অপ্ৰাসংগিক অদৰকাৰী অসমৰ পৰা কাখন উঠাই দিব লাগে বুলি তেওঁ কনভিন্স কৰিলেই হ'ল মুখ্যমন্ত্ৰীলৈ সেইটোহে আমাৰ মুকলি আহ্বান আৰু প্ৰত্যাহ্বান একে সময়তে এতিয়া তেওঁ কৈ আছে যে কাৰ জৰিয়তে আবেদন কৰা মানুহ 8 জন আৰু একে সময়তে তেওঁলোকে অসম আৰক্ষীক নিৰ্দেশ দিছে যে 2014 চনৰ 31 ডিচেম্বৰৰ আগৰ লোকসকলৰ গোচৰসমূহ ন্যায়াধিকৰণত পঠিয়াব নালাগে ন্যায়াধিকৰণত চলি থকা গোচৰসমূহ তেওঁ হল্ড কৰি ৰখা হ'ব বুলিও কালি কৈছে সংবাদ মাধ্যমত অৰ্থাৎ ফ্লাড গেটখন খুলি দিলে জপনাখন খুলি দিলে অসমৰ ৰাইজে সেই কথাটো উপলব্ধি কৰা ভাল নতুনকৈ কাৰ জৰিয়তে আবেদন কৰা মানুহৰ সংখ্যাটো তেওঁ কৈ আছে কিন্তু 2014 চনৰ আগত যিসকলৰ ইতিমধ্যে ন্যায়ালয়ত গোচৰ চলি আছে তেওঁলোকৰ কাৰণেওতো ৰাস্তাটো মুকলি হৈ গ'ল তেওঁলোক যদি অবৈধ হিন্দু বাংলাদেশীও হয় তেওঁলোকে এতিয়া নাগৰিকত্ব সংশোধনী আইনৰ পৰ্টেল খোলা আছে তাৰ জৰিয়তে আবেদন কৰি নাগৰিকত্ব লাভ কৰিব পাৰিব সেই ৰাস্তাটো খোলা গ'লগৈ মুখ্যমন্ত্ৰীগৰাকীয়ে সেই সন্দৰ্ভটো স্পষ্টকৈ কোৱা উচিত আৰু আটাইতকৈ ডাঙৰ কথা হৈছে প্ৰশ্ন সংখ্যাৰ নহয় প্ৰশ্ন স্বাভিমানৰ কেইগৰাকীয়ে আবেদন কৰিছেটো প্ৰশ্ন নহয় অসমীয়া জাতিটোৰ ইতিহাস কি এটা ঐতিহাসিক অসম আন্দোলন 860 গৰাকীকৈ শ্বহীদ 860টা জীৱন 860টা পৰিয়ালে হেৰুৱাইছে 860 গৰাকী শ্বহীদ আৰু তাৰ পিছত ঐতিহাসিক অসম চুক্তি 6টা বছৰ অসমৰ আবাল বৃদ্ধ বনিতা ৰাজপথত আছিলে 860 গৰাকীকৈ লোকে শ্বহীদ বৰণ কৰিলে অজস্ৰজন শাৰীৰিকভাৱে নিৰ্যাতনৰ বলি হ'ল মানুহ গুলিবিদ্ধ হ'ল আমাৰ আই মাতৃসকল ধৰ্ষিতা হ'ল তাৰ পিছত এখন চুক্তি আৰু সেই চুক্তিৰ জৰিয়তে অসমৰ মানুহক এটা ভিত্তিবৰ্ষ দিছিলে যিখন চুক্তি কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰ ছাত্ৰ সন্থা ত্ৰিপাক্ষিক চুক্তি আছিলে অসম চুক্তিত কোৱা হ'ল যে 1971 চন বুজাবুজিৰ চুক্তি আছিলে য'ত গোটেই ভাৰতবৰ্ষত 1948 চন অসমে অতিৰিক্ত 23 বছৰ বুজা অকলে বহন কৰিছে 1971 চনলৈকে এতিয়া অসম আন্দোলনটো হৈ যোৱাৰ পিছত অসম চুক্তি হৈ যোৱাৰ 3টা দশকৰ পিছত আকৌ যদি কোৱা হয় যে 43 বছৰ আৰু কাট অফ ডেটটো তোমালোকক বঢ়াই দিব বিচাৰিছো তাৰ কাৰণে ৰাজপথত আন্দোলন হৈছে তাৰ কাৰণে 5 গৰাকীকৈ লোকে শ্বহীদ বৰণ কৰিছে আৰু তাৰ পিছত এটা মুখ্যমন্ত্ৰীয়ে সংখ্যাৰ কথা কৈ থাকি লাভ নাই এইটো স্বাভিমানৰ প্ৰশ্ন অস্তিত্বৰ প্ৰশ্ন 71 লৈকে লোৱা হ'ল 71ৰ পিছত 2 জন 6 জন 8 জন কি এজনো নলওঁ সেই কথাটো স্পষ্ট আৰু মুখ্যমন্ত্ৰীক সেই কথাটোৱে আজি প্ৰতিবাদৰ জৰিয়তে সকীয়াই দিয়া হৈছে আজি সেই জাননী দাহ কৰি সমগ্ৰ অসমৰ প্ৰতিখন জিলা সদৰত সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰিছো আৰু নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজপথৰ প্ৰতিবাদ আৰু আইনী যুঁজ সমান্তৰালভাৱে অব্যাহত থাকিব অসম চুক্তিক লৈ আপোনালোকৰ